গুণ প্রকাশী ধরিয়া সাগরী ভকত বৎস
হিরণ্যক্ষবিরে মুখেই বিচারি আহিব লাগিছে যাও 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 মই সমুদ্ৰৰ তীৰত হিৰণ্যক্ষৰ বাবে কৰোঁগৈ অপেক্ষা আতরি পলাই প্রতি যুদ্ধ বিচারি পরিশ্বাস পালন ক্ষুদ্র পরা ওকে হত্যা করি নিজের শক্তির দুরাম্বই দুয়ার জীবন জগত পরিচয় আসে যদি তোর দুবাহুত হকতি যুদ্ধ দে রম্বে যুদ্ধ দে দূর করু রণতিস্তা তোর হকতিকে লৈ জগতত তই বীৰ বীৰ বুলি দিয় পৰিচয় সঁচাকৈ আজি বীৰ ভাগ্যত পৰে প্ৰতি তন্দি মোৰ বেশ বেশ কথা যুদ্ধ দে রণতিস্তা তোর ওর হকে নিল এটি কথা মোর পাখু শক্তি নিধনের হেতু মই আজি দেব যুদ্ধ করি
পাইলো মুক্তি। হে প্ৰভু কমললোচন, প্ৰভু মোৰ ভক্ত প্ৰাণধন, দিব্য যজ্ঞ বৰা স্বৰূপে ততালিকে আবিৰ্ভাৱ হৈ মনোবাঞ্ছা পূৰ্ণ কৰিলা ভক্তবৃন্দৰ, উদ্ধাৰিলা বহুমতীক। হে দয়াময়, এবে ক্ৰোধ সম্বৰণ কৰি এনে কিন্নাৰদৰ ভক্তি অঞ্জলি কৰিবা গ্ৰহণ। এই দিব্য যজ্ঞ বৰা রূপে ভইলা তুমি লীলায়ে দন্তৰ অগ্ৰে উদ্ধাৰিলা হেনো জানি প্রাণী হবে এরিয়ানো কাম এ নিরন্তরে নরে ডাকি বুলারা আমি যে ধারে গদালয় পাতালত করছিল প্রবী, আজ হন্তে হেই ধারে গদা আমি পাতালত কর্ম স্থাপন। ইয়ার দ্বারাই ভবিষ্যতে মহান কার্য অবহম্পদন। যাও যাও এবে আমি বৈকুণ্ঠ ধাবন। অব্যক্তই শরণ হরি কিমতে জীব তাঙ্ক ব্যাপকত কিবা বিসর্জ শুদ্ধ কর মন রামবুরি শুদ্ধ কর কত যুগ পাৰ হৈ গ'ল, তথাপিও দৈত্যেশ্বৰ নাহি উলটি পৰা নাই বুজিব একোকে। কিহৰ আঘাত তেওঁ এনেদৰে অনাশাৰে অনিদ্ৰাই তপস্যাত আপুনি পাহৰা। হে প্ৰভু দয়াময়,
ৰক্ষা কৰিবা মোৰ স্বামী দেৱতা। জয় শিব শম্ভুনাথ, জয় শিব শম্ভুনাথ, জয় শিব শম্ভু। দৈত্যৰাণী গয়াধুহতীৰ জয় হোক। কোন আপুনি অতিথি ব্ৰাহ্মণ? ক্ষন্তি অপেক্ষা কৰক, আনিলো মই পূজাৰ সম্ভাৰ। নালাগে নালাগে ৰাণী, অৰ্চনা বন্দনা মোক একোকেই নালাগে। এই মাথো তোমাৰ মংগলৰ বাবেহে তোমাৰ কাষত আজি মই হৈছোঁ উপস্থিত। মোৰ মংগলৰ বাবে? বুজা নাই বিপ্ৰবৰ, কোৱা মোক ভাঙি পাতি সকলো কাহিনী। শুনা তেন্তে দৈত্যপতেশ্বৰী। কওক বিপ্ৰবৰ। ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে, ব্ৰহ্মাক তপস্যা কৰি মোৰ স্বামীয়ে অনাহাৰে অনিদ্ৰাৰে থাকি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখ। কি ক'লে বিপ্ৰদেৱ? হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই? মিছা কথা, মিছা কথাত মই কাহাৰিও নাযাওঁ প্ৰত্যয়। কোন তুমি? কোনটি প্ৰবঞ্চক শত্ৰু দানৱৰ? ৰাণী, বিপ্ৰৰ মুখে কথাপিতো অসত্য বচন নহয় প্ৰচাৰ। বিপ্ৰবৰ স্বচক্ষে দেখিলো মই কি দেখিলে? দেহৰ অস্থি চৰ্ম সকলো হেৰাল। নাই সমস্ত দেহা ঢাকি ধৰিলে উই পৰুৱাই। নহয় আৰু ইমানৰ পাছতো জীয়াই থাকিব বুলি ভাবিছা নেকি তোমাৰ স্বামী? বিপ্ৰবৰ নকোনাবা আৰু তেনে কথা। স্বামীৰ অবিহনে কিবা দৰে মই কটা মিচিয়ত। স্থিৰ হোৱা ৰাণী। ভৱিষ্যত চিন্তা কৰি দানৱ বংশ ৰাখিব লাগিব তুমি তোমাৰ গৰ্ভৰ সন্তান। আৰু তোমাৰ এই মংগলৰ বাবে, তোমাৰ এই মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আজি তোমাৰ চাপিব ওচৰ। দানৱৰ চিৰশত্ৰুকে স্বৰ্গৰাজ দেৱপুৰন্দৰ। দানৱৰ শত্ৰু হৈ দেৱতাই মংগল কাহানিও নকৰে দানৱৰ। ৰাণী, দানৱক কেতিয়াও শত্ৰু বুলি ভবা নাই সেই দেৱপুৰন্দৰে। কিন্তু কিন্তু কি কৰিবা ৰাণী? বাৰে 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 দানৱগণে স্বৰ্গত জন্মাই ব্যাঘাত। আৰু তুমি অতপৰে যাক বিপ্ৰ বিপ্ৰ বুলি ভাবিছা মনত, মই তোমাৰ মংগলৰ বাবেই নিব খোজো আজি মই তোমাক স্বৰ্গভিমুখে। কি তুমি কি সত্য কি দেৱপুৰন্দৰ? মই সত্যবাবী দেৱপুৰন্দৰ। স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু। নালাগে নালাগে কৰিব বিকাইদৰ মংগল কামনা। আঁতৰা এই মুহূৰ্তত এই স্থান কৰা পৰিত্যাগ। প্ৰহৰী দুৱাৰী প্ৰহৰী দুৱাৰী প্ৰহৰী দুৱাৰী মাতা 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 ৰাণী উচ্চকণ্ঠে মাতা, উচ্চকণ্ঠে মাতা। দুৱাৰী প্ৰহৰী কোনো জীৱিত নাই ধৰা, সকলোকে মৃত্যুদণ্ড দিলেই দেৱপুৰন্দৰে হাতৰ চিকাৰ পাই আজি মই হেৰি নহওঁতে প্ৰতিহিংসাৰ প্ৰতিশোধ পুৰাব আজি দেৱপুৰন্দৰে। বিলম্বই কিন্তু ঘটাব বিঘিনি।
ও দেবেন্দ্র, বাহব তুমি? ও ছি 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 পুৰন্দৰ, তুমি এনেদৰে মতিছন্ন হৈ পৰস্তি হৰণ কৰিছা বলে। এনে কাৰ্য তোমাৰ বাবে অতি অশুভনীয় পুৰন্দৰ। দেৱঋষি, তাৰ আগতে চাই লওক কোন এই দৈত্যপতেশ্বৰী ব্ৰহ্মাক তপস্যা কৰি দৈত্যপতি হিৰণ্যকশিপু জহি পমি মিলি গ'ল আজি ধৰাৰ বক্ষ। আৰু এই পত্নী গয়াধুৰাণী আজি গৰ্ভৱতী অজনী সম্ভৱা, আৰু সেইবাবে গৰ্ভপাত কৰি দৈত্যৰমণিৰ সৰ্বঞ্চ ধ্বংস কৰি দানৱৰ নাম পৃথিৱীৰ পৰা চিৰ মুক্তি লাভিবই দেহ পুৰন্দৰ। বাহ বাহ, চমৎকাৰ, নিশ্চয় চমৎকাৰ, চমৎকাৰে উদ্দেশ্য তোমাৰ। নিশ্চয় দেৱঋষি চমৎকাৰী উদ্দেশ্য। কিন্তু স্বৰ্গৰাজ, দেৱঋষি জানিব পাৰোনে মই এটি কথা তোমাৰ মুখৰ পৰা, যাৰে যোগ বলে দেখি যোগেশ্বৰ আজি নিজেই চিন্তিত, যাৰ তপু বলে আজি আতংকৰ কৰিছে ঘোষণা, এনেখিনি দৈত্যবীৰ হিৰণ্যকশিপু ইমান সহজতে লীন যাব পাৰে ধৰাৰ বক্ষতে। অবিলম্বে পাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ। কিন্তু তুমি বৰ্তমান সন্মানেৰে মুক্ত কৰি দিয়া কয়া সুন্দৰীক। আৰু তুমি জানানে বাসৱ, তুমি যাক হৰণ কৰি আনিছা বলেৰে তেওঁৰে গৰ্ভত বিৰাজ কৰিছে, তেওঁৰেই গৰ্ভত বিৰাজ কৰিছে এক সাক্ষাৎ বৈষ্ণৱৰূপী মহাপুণ্য ভাগৱত। তোমাৰ দৰে লক্ষ লক্ষ ইন্দ্ৰৰ বজ্ৰৰ প্ৰহাৰেও নোৱাৰে ৰুধিব এই বৈষ্ণৱৰূপী মহান বালকক। দেৱঋষি, আপুনি মোক ক্ষমা কৰক। ক্ষমা মোক নহয়, ক্ষমা বিচাৰা তুমি কয়া সুন্দৰী। নকৰিবা পলম, বিলম্বই কিন্তু ঘটাব বেগেনে। ৰাণী, মোক তুমি ক্ষমা কৰিবা। নাজানি নিচিন্তি মই এনে ভুল কৰিলোঁ। আজি সন্তে মই তোমাক মুক্তি কৰিছোঁ প্ৰধান। দেৱঋষি, মই যোৱা বাসৱ, নাৰায়ণ দেৱঋষি, উদ্ধাৰ কৰিলে আপুনি মোক বিপদ কালত। নাকিমানে উৰকি স্বামী দেৱতা, আপোনাৰ অচিতা হৈ মই লভিম কৰোণা। সৰ্ব কল্যাণমস্ত। উঠা দেৱী, নাখে মানে উলটি স্বামী গুৰু তোমাৰ তপস্যাৰ পৰা তুমি নিৰ্ভয় মনে থাকিব পাৰিবা মোৰ আশ্ৰমত। নিতৌ শুনাম তোমাক মই নতুন নতুন হৰিৰ গুণানুকীৰ্তন। বাৰু দেৱী, তুমি কোৱাচোন, এই মায়াময় সংসাৰত কোন শ্ৰেষ্ঠ, ভগত নে ভগৱান? ভকতেই শ্ৰেষ্ঠ দেৱ। নাৰায়ণ দেৱী, তুমি মহাজ্ঞানৱতী। বাৰু দেৱী, এই যে মই তোমাক কলো ভকত, ভকতে কি কয় মই কওঁ শুনা দেৱী। এই ভয়ে বোলে
ভগবন্ত ভজন উত্তম ভজন ভক্তিতে পূর্ণ যিজন একোৱে বোলে কৃষ্ণক ভজি পবিত্ৰ পৰম আত্মতমানন্ত কৃষ্ণ এ সমস্ত দেৱী ভয়ে ভগৱন্তক ভজনা কৰি উত্তম পথেৰে আমাক আগবাঢ়ি যাবলৈ কৈছে তেতিয়াহে তুমি পৰমাৰ্থী তত্ত্বজ্ঞানেৰে শুদ্ধ পথ লাভ কৰিব পাৰিবা দেৱী নাৰায়ণে এতয়ে বোলে তৰুণৰ গুণে জানা ভকতৰ জনা তিনি গুণে জানা ভকতৰ জনা নাৰায়ণ নাৰায়ণ বাৰু দেৱী হোৱা দিনমণিও অস্ত্ৰাচলে কৰিছে গমনে গতিকে বাটো বহু দূৰ গতিকে আমি ইয়াত পলম নকৰোঁ এইফালে চোৱা হৌ যে দেখিছা তুমি বটবৃক্ষ তাৰ এই ছাঁত বহি আমি তোমাক পুনশ্য হৰি গীত কৰাম শ্ৰৱণ এতিয়া বলা যাওঁ দেৱী এই হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰিয়াছে জগত জগত
ওম ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। অতি আচৰি অনাহাৰে অনিদ্ৰায় সহস্ৰ বছৰে ধ্যানত মগ্ন এই হিৰণ্যকশিপু শৰীৰৰ মাংস পেশী মেলি গ'ল মাটিৰ লগত। তথাপি নাই ইয়াৰ অলপ ভোক্ষে। ধন্য ধন্য তুমি হিৰণ্যকশিপু, তোমাৰ ওচৰত আজি সৃষ্টিকৰ্তা ব্ৰহ্মাই কৰিছো পৰাজয় স্বীকাৰ। জন্মলে চকু মেলা বৎস, অতদিনে তুমি যাক কৰি আছা তেওঁৱেই মই স্বয়ং ব্ৰহ্মা। কোৱা বৎস, কিবা হেতু তুমি আমাক কৰিলা আৰাধনা? হে হিৰণ্যৰ প্ৰাণৰ দেৱতা, এ অধমৰ হত কোটি প্ৰতিপদ কৰিব গ্ৰহণ। হে প্ৰভু, নকলেও বুজিব পাৰিছ তুমি হিৰণ্যৰ মনৰ কথা। তথাপিতো প্ৰভু শুনিছ যেতিয়া অমৰত্ব বৰ মোক কৰক প্ৰণাম। অমৰত্বৰ বাহিৰে যিহকে বিচৰা দিম মই দিলো প্ৰতিশ্ৰুতি। তেন্তে তেন্তে প্ৰভু এই বৰ্ষক মোক জল স্থল আকাশ পাতাল ক'তোৱে যাতে মোৰ মৃত্যু নহয়। ৩৩ কোটি দেৱতাৰ অষ্ট হস্ত নাগ নৰ গন্ধৰ্ব কিন্নৰ পক্ষু পক্ষী কিম্বা মানৱ আনকি নালাগে প্ৰভু। পাতালৰ ভুজংগমেও যাতে ভেদিব নোৱাৰে এই হিৰণ্যৰ দুৰ্জয় হৰি। হে প্ৰভু, কিহৰ ভিতৰত কিম্বা কিহৰ বাহিৰত দিন অথবা ৰাত্ৰি গভীৰ গভীৰ নিদ্ৰাটো যাতে মোৰ মৃত্যু নহয় প্ৰভু। এই বৰকে হিৰণ্যই কৰিছে কামনা। তথাস্তু, যতিও বিচাৰিলা ব্যতিক্ৰমী বৰ কৰিলো প্ৰদান অকপতে তোমাৰ। প্ৰভু যোৱা বৎস ময়ো নিষ্কৰ্মত সৌবৈ অগ্ৰসৰ। অপাৰ কৰোণা প্ৰভু। ব্ৰহ্মদেৱৰ এই বৰে হিৰণ্যৰ অমৰত্ব বল নাৰায়ণ আজি এই হিৰণ্যৰ হাতত তোৰ
নহবনিষ্ঠৰ নাৰায়ণ। যিমানবোৰ বস্তু আছে সকলোবোৰ প্ৰদাগনে সৃষ্টি কৰা নহয়নে ভাইহঁত? হয় হয় দাদা। তেন্তে কোৱাচোন দাদা, ভাই সেই প্ৰজাসকলক মালিনীবোৰক বাৰু কোনে সৃজন কৰিছে? গছ, বন, পশু পক্ষী এই সকলোকে সৃজন কৰা এজনেই গৰাকী আছে আৰু তেওঁকে আমি ঈশ্বৰ বোলো। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, ব'লা ভাই প্ৰহ্লাদ, আমি সকলোৱে মিলি মৃগয়ালৈ যাওঁ। বিলত চৰি থকা হাঁহবিলাক কাণেৰে এটা এটাকৈ খুচি ইমান ভাল লাগে নহয়নে বাৰু ভাইহঁত? হয় ভাই, তুমি ঠিকে কৈছা। ব'লা প্ৰহ্লাদ, আমি সকলোৱে ধনুকালৈ মৃগয়ালৈ যাওঁ। ভাইহঁত, মৃগয়া কৰা, পশু পক্ষীক বধ কৰা এইবোৰ মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো সেই একেজন ঈশ্বৰে সৃজন কৰিছে। সেইবাবে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে আমি সমজ্ঞান কৰিব লাগে। ভাই প্ৰহ্লাদ দাদা, তুমিনো এইবোৰ কথা ক'ত শিকিলা?
এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰিবা সেইবাবে ঈশ্বৰক চিন্তা কৰিবলৈ চেষ্টা কৰা তেতিয়া যেনে সকলো জ্ঞান লাভ কৰিব পাৰিবা হৰিনাম গাবলৈ কোনেও কাকো শিকাব নালাগে শুদ্ধ মনেৰে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁৰ অনন্ত মহিমা কীৰ্তন আপনা আপুনি ওলাই আহিব সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা ভাই প্ৰহ্লাদ দাদা এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা ভাইহঁত আমি ধনুকালৈ মৃগয়ালৈ যাওঁ ব'লা প্ৰহ্লাদ তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা ভাইহঁত মোক ক্ষমা কৰিবা মই তোমালোকৰ লগত মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম তোমালোক যোৱা তেন্তে ব'লা ভাইহঁত আমি মৃগয়া কৰিবলৈ যাওঁ ব'লা দাদা জগত ইমান সুন্দৰ সুৰ এই কিটচেন মই কাহিনী বা ক'ৰবাত শুনিছিলোঁ
হরি নামে হরি নামে হরি নামে হার হরি নামে করিয়াছে জগতয় কল্যাণমস্তু। কোন তুমি সুন্দৰ বালক আৰু এই উপবনৰ মাজত তুমি অকলে অকলে কি কৰিছা? প্ৰণাম দেৱ। কল্যাণ মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। ও নাৰায়ণ। নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ। পিছে আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। নাৰায়ণ। মোকো বাৰু তেনে গীত গাবলৈ শিকাই দেৱনে দেৱ? বাছা প্ৰহ্লাদ দেৱ গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসী ফকীৰবিলাকেহে। চোৱাচোন তুমি মোলৈ যাৰে পিন্ধিবলৈ বস্ত্ৰ নাই আৰু খাবলৈ যাৰে মুঠি অন্নৰ অভাৱ, তেনে লোকেহে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি হলা ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ। তোমাৰ আকৌ হৰি কীৰ্তন কৰাৰ আৱশ্যক ক'ত প্ৰহ্লাদ? ৰজাৰ ল'ৰা হ'লে হৰিনাম কোৱা বেয়া বুলি আপোনাক কোনে ক'লে দেৱ? নাৰায়ণ নাৰায়ণ। বাছা প্ৰহ্লাদ দেৱ ৰজাৰে ল'ৰা হ'লে হৰি কীৰ্তন কৰিব পাৰে, একেবাৰে সঁচা কথা। কিন্তু কি জানা, দেৱ তোমাৰ পিতৃ হৰিৰ প্ৰধান শত্ৰু। গতিকে তোমাৰ পিতৃ হৰি কীৰ্তন কৰিছে বুলি গম পালে তোমাক খং কৰিব নহয়? মোৰ পিতৃয়ে ঈশ্বৰক শত্ৰু বুলি ভাবিছে কিয়? নাৰায়ণ তেওঁকো জানো একেজন ঈশ্বৰে সৃজন কৰা নাই দেৱ? কৰিছে প্ৰহ্লাদ, তেওঁকো সেই একেজন ঈশ্বৰে সৃজন কৰিছে। কিন্তু তোমাৰ পিতৃ সেই কথা মানি নলয়। আনকি সেই কথা শুনিলে তেওঁ খঙত একেবাৰে উন্মাদ হৈ অঘটন ঘটাব পাৰে। তাৰ বাবে আপুনি চিন্তা নকৰিব দেৱ। প্ৰহ্লাদ মই মোৰ পিতৃক বুজাম। প্ৰহ্লাদ তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ নাৰায়ণ নাৰায়ণ। বাছা প্ৰহ্লাদ দেৱ তুমি চেষ্টা কৰিলে হৰিগীত আৰাধনা কৰিব নিশ্চয় পাৰিবা। কিন্তু আমি এবাৰ হৰিক এই স্থানতে স্মৰণ কৰি লওঁ। আহা ভাল দেৱ। বহা প্ৰহ্লাদ। তোমাৰ শুদ্ধ মন শুদ্ধ চিত এক কৰি দেৱনাৰায়ণৰ শ্ৰীচৰণত অৰ্পণ কৰা। তেওঁ যেতিয়া তুষ্ট হ'ব অৱশ্যে তোমাক সাক্ষাৎ কৰিব প্ৰহ্লাদ। এতিয়া তুমি একান্ত চিত্তে স্মৰণ কৰাচোন। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। বাছা প্ৰহ্লাদ দেৱ তুমি বাৰু শংখ চক্ৰ গদা পদ্মধাৰী নাৰায়ণক সাক্ষাৎ কৰিব পাৰিছানে? নাই পৰা দেৱ। তেন্তে তুমি পুনৰ একান্ত মনে স্মৰণ কৰা। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। বাছা প্ৰহ্লাদ দেৱ হোৱা চোৱা, তোমাৰ সন্মুখত শংখ চক্ৰ গদা পদ্মধাৰী
দেৱনাৰায়ণ চোৱা চোৱা প্ৰহ্লাদ তোমাৰ সন্মুখত শংখ চক্ৰ গদা পদ্মধাৰী দেৱনাৰায়ণ শ্ৰৱণ তুমি এই কথা মোক কিয় সুধিলা মই যেতিয়া মাতেৰ গৰ্ভত আছিলো নাৰায়ণ তেতিয়াই যেন আপোনাৰ এই শুৱলা গীতমাত আৰু 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 নাৰায়ণ আৰু এই বিৰাৰ সুৰ শুনিছিলো নাৰায়ণ নাৰায়ণ বাছা প্ৰহ্লাদ মই তোমাক আগতেও কৈছো মই দেখে 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 গীত গাই ঘূৰি ফুৰা এজন সাধাৰণ সামান্য সন্যাসী হয়তো কেতিয়াবা ক'ৰবাত তুমি মোৰ গীত শুনিব পাৰা কিন্তু এতিয়া আৰু আমি ইয়াত সময় নষ্ট নকৰোঁ যে দেখিছা তুমি ৰেণিকি ৰেণিকি সৰোবৰৰ তীৰে তালৈকে যাওঁ ব'লা তাতেই তোমাক মই 2-4টামান সুন্দৰ সুন্দৰ গীত গাবলৈ শিকাই দিম ভাল দে বাৰু প্ৰহ্লাদ দে মই কিন্তু ইয়াতে আৰম্ভ কৰিম তুমি মোৰ লগত সহযোগ কৰিলে হ'ব পাৰিবানে পাৰিম দে হৰি মোৰ হৰি ঠাকুৰ